ইমান দেৰি খাই থাকে তাৰপাছত মাংসটো কালাৰটো ভাল এতিয়া খালে কেনেকৈ লাগিব সেইটোৱে কথা এতিয়া অৰিজিনেল গাহৰি মাংস সদায় আপোনালোকে যদি লয় তেতিয়া প্ৰথম এক পিচ জ্বলাই কিনে খাই টেষ্ট কৰি ল'ব তাৰপাছত মাংস ল'ব দানা নাখালেও আপত্তি নাই গাহৰি কিন্তু মাংসটো খাই চাব লাগে যদি টেষ্ট থাকে তেতিয়াহ'লে দানা নাখালেও খাব পাৰে মাংসটো কিন্তু যদি দানা নাখায় মাংস এক পিচ যদি খাব নোৱাৰে তেতিয়া মাংসবিলাক ল'ব নালাগে তেতিয়া এতিয়া ইয়াৰ মাংসৰ কোৱালিটি চাওক ৰাফ এণ্ড টাফ কোৱালিটি বুলি কৈছোঁ মাংসৰ ৰংটো একদম গুলপীয়া মাৰিছে ন চাবলৈ একদম মানে মজা লাগিছে কিন্তু টেষ্টটো কেনেকৈ হ'ব সেইটো পিছত গম পাব আপোনালোকে খোৱাৰ পাছতে গম পাম অঁ তাৰপৰা এই লাগি আছে ব্যস্ত হৈ আছে গম পাইছে নাই মনে মনে কথা পাতি আছে তহঁতি গম নাপাওঁ মাংস কেনেকৈ কাটিব লাগে সেইটোৱে জানে মানুহ নোজোৰে গম পালি নাই এইটো কি হাতিবি এইটো